নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে বিলাহী চাটনিৰ ৰেচিপি এটা লৈ আহিছোঁ। এই চাটনিবিধ খাবলৈ বহুত ভাল লাগে আৰু একেবাৰে কম সময়তে হৈ যায়। বেছি বস্তু আমাক নালাগে। মাছ মাংস ঘৰত থাকিলেও চাটনি বা পিটিকা খোৱাৰ সোৱাদটোৱে বেলেগ নহয়নে? এই চাটনিবিধো আপোনালোকে আগতে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব পাৰিব। বহুত বেছি ভাল লাগে। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমতে বিলাহী দুটা এনেকৈ ডোখৰ কৰি কাটি ল'লোঁ আৰু বিলাহীকেইটাৰ গুটিবোৰ এৰুৱাই লৈছোঁ। আৰু 4 ফুটা নহৰু লৈছোঁ, অলপমান আদা লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। গেছৰ ওপৰত মই এখন কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাত মই 1 টেবুল চামুচমান মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি মই কেৰাহীখনৰ চাৰিওফালে লগাই লৈছোঁ। তেলখিনি গৰম হৈ আহিছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। আদা, নহৰু আৰু জলকীয়া গোটেইখিনি মই লগতে দি দিম। এইখিনি 2 ছেকেণ্ডমানৰ কাৰণে ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে, 2-3 ছেকেণ্ডমান ভাজিলে হৈ যাব। মই গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰাৰ পাছত মই এতিয়া বিলাহী দুটা দি দিছোঁ। বিলাহী দুটাও মই হাই ফ্লেমতে ভাজি ল'ম। এইখিনি 6-7 ছেকেণ্ডমান ভাজি ল'লোঁ আৰু অলপমান হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ যোগ কৰিম। নিমখ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব আৰু জলকীয়াও আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। এতিয়া এইখিনি মই ভালকৈ এবাৰ লৰাই দিছোঁ। চাটনি আপোনালোকে যিমান পৰিমাণে বনাব বিচাৰে বিলাহী সিমানটো জোখত লৈ ল'ব। এয়া দেখিছেনে, বিলাহীখিনি আমাৰ ধুনীয়াকৈ সিজি গৈছে আৰু আদা নহৰুখিনিও সিজিলে, লগতে জলকীয়াটো সিজি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত মিক্সি বাতি এটাত ভৰাই লৈছোঁ আৰু পিচি ল'ম। এতিয়া এয়া মই পিচি আনিলোঁ। একেবাৰে মই গুড়ি কৰি পিচি লৈছোঁ। এতিয়া মই বাতি এটাত উলিয়াই ল'ম। বহুত ধুনীয়া গোন্ধ এটা আহিছে। মই বাতিটোলৈ উলিয়াই ল'লোঁ। বহুত ধুনীয়া গোন্ধাইছে, বহুত ভাল লাগে খাবলৈ। এতিয়া মই কেঁচা মিঠাতেল অলপমান ওপৰত দি দিছোঁ আৰু ভালকৈ মিক্স কৰি ল'ম। এনেকৈ চাটনিত কেঁচা মিঠাতেল দি দিলে খাবলৈ বহুত বেছিকৈ ভাল লাগে। আপোনালোকে যদি আগতে এনেকৈ বিলাহী চাটনি খোৱা নাই এবাৰ খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে পাই থাকিব। আপোনালোকে মোক ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকে মোক সহায় কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ।